BTC কংগ্ৰেছৰ পজিশন নাই ইয়াত BPF UPPL আৰু BJPৰে কন্টেষ্ট বেলেগ পাৰ্টিৰ ইয়াত কন্টেষ্ট নাই সক জিটো কাম কংগ্ৰেছে বেয়া কৰি থৈ গৈছে তাৰ কাৰণে ক্ষমা কংগ্ৰেছে খুজিবনে মই খুজিম কংগ্ৰেছে বিধানসভাত প্ৰস্তাৱ লৈছিলে যে ট্ৰাইবেল কৰিব লাগে কাকো ক্ষতি নোহোৱাকৈ এইটো কি কথা যে ভাত খাব লাগে কিন্তু কাহি বাতি নাথাকিব এইটো কেনেকৈ হ'ব পাৰে গতিকে গৌৰৱ গগৈৰ দেউতাকে কৰি যোৱা ভুল সিদ্ধান্ত এটাৰ বাবে মই গালি খাব লাগিব নেকি এই কথাটোতো সবেই জানে গতিকে সেই কাৰণে আমাক কোনেও বেয়া নাপায় সকলোৱে জানে যে আমি সিনসিয়াৰলি এইবিলাক কাম কৰিব চেষ্টা কৰি আছো অসমত যিমান গণ্ডগোল লগাই থৈ গৈছে কংগ্ৰেছে লগাই থৈ গৈছে ৰাজহুৱা কৰিম এইটো মই দাবী কিয় জনাব লাগে যেতিয়া মই নিজেই টুইটত দিছো যে এইটো ৰাজহুৱা কৰিম যেতিয়া মই কলোহেঁতেন যে ৰাজহুৱা নকৰো তেতিয়াহে দাবী কৰিব লাগে মই দেখোন প্ৰথম দিনাই টুইটত দিছো যে আমি ৰাজহুৱা কৰিম BTADত আমাৰ আটাইতকৈ ডাঙৰ যিটো সমস্যা যে চৰকাৰৰ পৰা আমি ইয়াতে বছৰি 1000 কোটি টকা দিওঁ ৰাস্তা বনাব সেপাৰেটলি টকা দিওঁ দিল্লীৰ পৰা টকা আহে কিন্তু সকলোৱে জানে যে মানুহে আজিও মই সুধিছো অৰুণোদয় কোনে পাইছে মানুহেতো মিছা কথা নকয় সকলোৱে হাত উঠাইছে আমি পোৱা নাই এতিয়া যদি মই নলবাৰীত এখন মিটিং কৰো কোনে পোৱা নাই 20% মানুহে হাত উঠাব নাই পোৱা 80% মানুহে হাত উঠাব পাইছো BTCত কি হয় 80% কয় নাই পোৱা 20% কয় পাইছো চৰকাৰী আঁচনি যাতে BTC ৰাইজে পায় BTCত উন্নয়ন হয় শিক্ষা ভাল হয় স্বাস্থ্য ভাল হয় এইবিলাক কাম আমি 5 বছৰ ভিতৰত কৰিম অসমততো আমি বহুত কাম আগুৱাই দিলো এতিয়া আমি BTC খনত হাত দিব লাগে BTC খনকো আগুৱাই লৈ যাব লাগে এতিয়া সবেইতো VCDCৰ কথা কৈ থাকে মানে সকলোৱে অসমত নিয়ম কি যে প্ৰত্যেকটো পুলিং ষ্টেচনৰ পৰা পাব এক জায়গাৰ পৰা নাপায় আমাৰ অসমত নিয়ম কি ধৰক মোৰ জালুকবাৰী সমষ্টি কৰবাত হিন্দু আছে মুছলিম আছে খ্ৰীষ্টিয়ান আছে প্ৰত্যেকটো চেণ্টাৰতে জনসংখ্যা অনুপাতে অৰুণোদয় যাব সকলোৱে পাব কিন্তু আপুনি যদি 50খন গাঁৱৰ 10খন গাঁৱত দি থৈ দিয়ে 40খন গাঁৱৰ ৰাইজেটো নাপাব হিৰো বনাৰ কাৰণে তেওঁৰ মিটিঙত 300 মানুহ মোৰ মিটিঙত 10,000 মানুহ গতিকে হিৰোৰ মিনিংটো কি গতিকে তেওঁ হিৰো মানে কাক বুজে বুজি পায় নে নাপায় তেওঁ হিৰো হয় তেওঁ হিৰো হোৱা মানুহ আছে কিন্তু যত তেওঁ হিৰো মুক্তাত হিৰো হ'ব নালাগে আৰু মইতো আজি ফাৰ্ষ্ট কালি আৰু আজি মিটিং কৰিছো এটা কথা ক্লিয়াৰ যে বিজেপিৰ ফালে বহুত মানুহ এবাৰ ওলাই আহিছে আগতেওতো মই মানস চেৰফাঙত যোৱাবাৰো মিটিং কৰিছিলো শিৱনাথ বৰ্মা উঠিছিলে কিমান মানুহ হৈছিলে আজি কিমান মানুহ গতিকে বিজেপিৰ প্ৰতি ৰাইজ বহুত ওলাই আহিছে কিন্তু ভোট দিয়া দিনাখনলৈকে থাকিবও লাগিব এটোতো ডিপেন্ড কৰিব 21টা পালেতো অকলে কৰিম 16টা পালে অকলে কৰিম বুলি কলেও কৰিব পাৰিম জানো কৰিবতো নোৱাৰো হাগ্ৰামায়ো দাবী কৰিছে সিঙ্গল লাৰ্জেষ্ট প্ৰমোদ বড়োৱেও দাবী কৰিছে সিঙ্গল লাৰ্জেষ্ট এই গোটেই দাবীবোৰ লাষ্টত মিলাই ল'ব লাগিব কাৰণ দাবীটো পাব্লিকেহে কৰাব সেইকাৰণে মই দাবী কৰা নাই চক এইটোৱে কথা যে চিফ হক ডেপুটি চিফ হক মই কোনো মোৰ আপত্তি নাই কিন্তু ৰিজাল্টৰ দিনাখনলৈকে ৰখি ললে হ'ল মানুহে কৈ আছে মইতো কোৱা নাই পাব্লিকে কৈ আছে VCDC টো এটা মন্দিৰ শিৱ মন্দিৰত ফুল বেলপাত চলে আৰু VCDCৰ মন্দিৰত গান্ধী চলে এইটো BTC মোৰ কাৰো লগত আপোনালোকে জানে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী কাৰো লগত আমাৰ একো শত্ৰুতা নাই
কাৰণ BTC ইলেকশ্যনৰ পিছত কি পৰিৱেশ হয়তো আমি কোনেও নাজানো কিন্তু এটা কথা ঠিক যে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো একলগ হৈ থাকিলে মোৰ কাৰণে ভাল তেতিয়া আমি ভাল পাওঁ এটা VIP পাৰ্টি বুলি নাই জানো কি আছিল ভোট VPI-টো 40টা দিয়ে কিন্তু জিকে কেইটা তো অসমত কংগ্ৰেছ আৰু VPI একে ক্যান্ডিডেট দিয়ে কোনবাই কয় নেকি আমি ক্যান্ডিডেট দিছো এটোই আমাৰ সাকসেস বুলি এনেকুৱা আজি ধৰক অসমত এসেম্বলি হল 126টা জায়গাত মই ক্যান্ডিডেট দি দিলো মই কম মোৰ এইটোৱে সফলতা 126টা সিকিউৰিটি কিন্তু এটাও না ফৰফিট এটো কি ঘটনা হ'ব পাৰে গতিকে VPI আৰু কংগ্ৰেছ আজিৰ দিনত সমান পাৰ্টি বাকিবোৰ আগত আছে হ'ব চলো